নমস্কাৰ। আজি প্ৰথমে এপাকি জিকিৰ গাই ল'লোঁ। গোটেই অসম জুৰি জিকিৰৰ চৰ্চা চলিছে, দেখি ভাল লাগিছে। আজি আপোনালোকৰ ওচৰত এটি অনুৰোধ লৈ আহিছোঁ, বিশেষকৈ মাদ্ৰাছা আৰু আমাৰ মক্তবৰ ইমামসকলৰ প্ৰতি মোৰ অনুৰোধ, আপোনালোকে মক্তব আৰু মাদ্ৰাছাত জিকিৰৰ চৰ্চা কৰিব বুলি আশা ৰাখিছোঁ। আজান পীৰ চাহেবৰ জিকিৰসমূহৰ চৰ্চা আপোনালোকে মক্তব মাদ্ৰাছাত য'ত পোৱা হয়, আপোনালোকে একোটাকৈ জিকিৰ শিকাব চেষ্টা কৰক এই নতুন প্ৰজন্মৰ শিশুসকলক। লগতে মাদ্ৰাছাসমূহতো জিকিৰৰ চৰ্চা কৰি ৰাখিব বুলি আশা কৰিলোঁ। প্ৰয়োজনত আপোনালোকক অসমৰ বিশিষ্ট শিল্পীসকলে সহযোগিতা কৰিব। আমাৰ অসমত বিভিন্ন জেগাত বিভিন্ন ঠাইত জিলাসমূহত জিকিৰৰ শিল্পীসমূহ আছে, অনতা শিল্পীসমূহো আছে। তেখেতসকলৰ লগত আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে এই আজান পীৰ চাহেবৰ জিকিৰসমূহৰ চৰ্চা হাফিজি মাদ্ৰাছাৰ লগতে আমাৰ মক্তব মাদ্ৰাছাত কৰিলে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে আজান পীৰ চাহেবৰ জিকিৰসমূহ শিকিব পাৰিব। আজি মই এজন জিকিৰ শিল্পী নহয়, মোৰ ঘৰত দুটা জিকিৰ হওক, তিনিটা জিকিৰ হওক, জিকিৰ শুনি ভাল পাওঁ কাৰণে চৰ্চা কৰিছিলোঁ। আজি মোৰ ছোৱালীজনীও জিকিৰ এফাকি গাব পাৰিছে। সেয়াই হয়তো নতুন প্ৰজন্মৰ বাবে এটা সম্পত্তি হিচাপে থাকি যাব। আজি আপুনি শিকাই থৈ গ'লে সিহঁতৰ ভৱিষ্যত প্ৰজন্মক শিকাব পাৰিব। আহক আজান পীৰ চাহেবৰ জিকিৰসমূহ আমি চৰ্চা কৰোঁ। তাকেই আপোনালোকৰ ওচৰত আজি মোৰ অনুৰোধটো আগবঢ়াই দিছোঁ সমূহ অসমবাসীলৈ। যিহেতু হাফিজি মাদ্ৰাছাসমূহত আজান পীৰ চাহেবৰ জিকিৰ জাৰি চৰ্চা হোৱা প্ৰায় নেদেখোঁ। মোৰ গাঁৱতো এখন মাদ্ৰাছা আছে, তাতো জিকিৰৰ চৰ্চা হোৱা নেদেখোঁ। আৰু শিশুসকলক আজান পীৰ চাহেবৰ জিকিৰসমূহৰ লগত সম্পৰ্ক কৰাই দিলে তেওঁলোকে শিকিব চেষ্টা কৰিব। তাকে ৰাইজলৈ বুলি মোৰ আজি এটি অনুৰোধ আগবঢ়াই দিছোঁ। ৰাইজে কি ভাবে জনাবচোন।